মিয়া মিয়া বুলি কৈ থাকে। মিয়া মিয়া বুলি কৈ থাকোতে হিমন্ত বিশ্ব শৰ্মাৰ যাব 2024ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ। দিছপুৰত চৰকাৰ চলাব মিয়াই। যিমানে মিয়াৰ কথা কব হিমন্ত বিশ্ব শৰ্মাই সিমানে মিয়াৰ দপদপনি বৃদ্ধি পাব, সিমানে মিয়াই বৰঘৰ দখল কৰিব, সিমানে মিয়াই দিছপুৰত চৰকাৰ চলাব। মিয়া আগবাঢ়ি যাব, মিয়াৰ উন্নতি হ'ব, মিয়াৰ দপদপনি সদায় থাকিব। হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া মিয়া বুলি কৈ থাকে। মিয়া মিয়া কৈ থাকোতে হিমন্ত বিশ্ব শৰ্মাৰ যাব। বদৰুদ্দিন আজমলে হুংকাৰ দিছে। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো, মন্তব্য আছে, তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। 2024ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ, হুংকাৰ দিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৈছে যে মিয়া মিয়া বুলি কৈ থাকোতেই যাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াই বৰঘৰ দখল কৰিব, শাসনৰ বাঘ জৰি লৈ দিছপুৰত চৰকাৰ চলাব মিয়াই। এজন হিমন্ত বিশ্ব শৰ্মা কেৱল মিয়া মিয়া বুলি চিঞৰি থাকে। মিয়া মিয়া বুলি চিঞৰি থাকোঁতে মিয়াৰ দপদপনি শেষ নহয়, বৰঞ্চ মিয়াৰ দপদপনি বৃদ্ধিয়ে পাব। মিয়া মিয়া কৈ থাকোঁতেই হিমন্ত বিশ্ব শৰ্মাৰ যাব। ক্ষমতা দখল কৰি বৰঘৰত বহিব মিয়াই। মাত্ৰ কেইটামান দিন বাকী আছে, মিয়াই বৰঘৰত বহিব। হুংকাৰ দিছে AIDFৰ প্ৰধান বদৰুদ্দিন আজমলৰ হুংকাৰ। শাসনৰ বাঘ জৰি লৈ দিছপুৰত চৰকাৰ চলাব মিয়াই। মাজত মাত্ৰ কেইটামান দিন বাকী আছে, বা 2024তে মিয়াই অসমৰ বৰঘৰত বহিব বুলি বদৰুদ্দিন আজমলে হুংকাৰ দিছে যে বেছি সময় নাই, বেছি দিন নাই, মিয়াই অসমৰ বৰঘৰ দখল কৰিব, দিছপুৰত চৰকাৰ চলাব মিয়াই। হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া মিয়া বুলি কৈ থাকে আৰু এনেকৈ যাব। হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া বুলি কওঁতে যাব। তেখেতে সকলো সময়তে কেৱল মিয়া মিয়া আৰু মিয়াকে টাৰ্গেট কৰি লয় বা মিয়া কথাকে কৈ থাকে। মিয়া মিয়া বুলি কৈ থাকোঁতেই যাব হিমন্ত বিশ্ব শৰ্মাৰ। এনেকৈ মিয়া মিয়া বুলি কৈ থাকোঁতেই মিয়াই দখল কৰিব কিন্তু বৰঘৰত বহিব মিয়াই। মিয়াই দিছপুৰত চৰকাৰ চলাব। 2024ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ। এজন হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া আৰু মিয়াকৈ চিঞৰি থাকে। হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া বুলি কৈ চিঞৰি থাকিলে মিয়াৰ দপদপনি শেষ নহয়। এই হুংকাৰ দিছে AIDFৰ প্ৰধান বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কেইবাটাও বৃহৎ মন্তব্য কৰিছে, হুংকাৰ দিছে যে কেৱল হিমন্ত বিশ্ব শৰ্মাই চিঞৰিহে থাকে মিয়া মিয়া বুলি কৈ, আৰু যিমানে চিঞৰি সিমানে কিন্তু দপদপনি বৃদ্ধিয়ে পাব মিয়াৰ দপদপনি কেতিয়াও শেষ নহয়। মিয়াই বৰঘৰ দখল কৰিব, অসমৰ বৰঘৰ মিয়াই দখল কৰিব। 2024তে মিয়াই দখল কৰিব অসমৰ বৰঘৰ। শাসনৰ বাঘ জৰি লৈ দিছপুৰত চৰকাৰ চলাব মিয়াই। আৰু এজন হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া মিয়া বুলি কৈ চিঞৰি থাকে। হিমন্ত বিশ্ব শৰ্মাই যিমানেই মিয়া মিয়া বুলি নিচিঞৰক কিয় মিয়াৰ দপদপনি কেতিয়াও নকমে, বৰঞ্চ মিয়াৰ দপদপনি বৃদ্ধিয়ে পাব। ক্ষমতাৰ দখল কৰি বৰঘৰত বহিব মিয়াই আগবাঢ়ি যাব। মিয়াই দিছপুৰত চৰকাৰ চলাব বুলি উল্লেখ কৰিছে যে মিয়াই দিছপুৰত চৰকাৰ চলাব। এই হুংকাৰ দিছে বদৰুদ্দিন আজমলে যে হিমন্ত বিশ্ব শৰ্মাই যিমানেই চিঞৰি নাথাকক মিয়াৰ দপদপনি কেতিয়াও শেষ নহয়। মিয়া মিয়া বুলি কৈ হিমন্ত বিশ্ব শৰ্মা ভাগৰি পৰিব। যিমানেই মিয়া মিয়া বুলি ক'ব হিমন্ত বিশ্ব শৰ্মাই এদিন ভাগৰি পৰিব। কিমান মিয়াৰ কথা ক'ব, কিমান মিয়া মিয়া বুলি চিঞৰিব। যিমানেই মিয়া মিয়া বুলি চিঞৰিব হিমন্ত বিশ্ব শৰ্মাই এদিন ভাগৰি পৰিব। কিন্তু মিয়াই অসমৰ বৰঘৰ দখল কৰিব, অসমৰ বৰঘৰত গৈ মিয়া বহিব। 2024ত মিয়াই দখল কৰিব অসমৰ বৰঘৰ আৰু দিছপুৰত চৰকাৰ চলাব মিয়াই। মাত্ৰ কেইটামান মুহূৰ্ত অপেক্ষা কৰক, দিছপুৰত মিয়াই চৰকাৰ চলাবলৈ গৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মাই যিমানেই নিচিঞৰক, যিমানেই চিঞৰি থাকক, তেখেতে চিঞৰি এদিন ভাগৰি পৰিব। কিন্তু মিয়া ক্ৰমান্বয়ে আগবাঢ়ি যাব। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে মিয়া মিয়াকৈ চিঞৰি থাকিলে মিয়াৰ দপদপনি কমিব, এয়া ভুল ভাবিছে। কিয়নো হিমন্ত বিশ্ব শৰ্মাই যিমানে মিয়া মিয়া বুলি চিঞৰিব মিয়াৰ দপদপনি সিমানে বৃদ্ধি পাব বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে হুংকাৰ দিছে যে মিয়াই অসমৰ বৰঘৰ দখল কৰিবই, মিয়াই দিছপুৰত চৰকাৰ চলাবই, সকলো মিয়া আগবাঢ়ি যাবই, মিয়াৰ দপদপনি কেতিয়াও নকমে। মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছো। के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे। इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट ए सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का, जाति का दुर्भाग्य है। तो क्यों देना नहीं चाहिए? एक्चुअली मियाँ मानो कि कोई बिल्ली हुई नहीं की कैट মিয়া সিএমএ মিয়া কৰি আছে আৰু মুছলমান মিয়া কৰিব আৰু ভোট দি দিব। লজ্জা লাগিব चुल्लू पर पानी डूबी हम एक हेमंत विश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे। इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट ए सिंगल वोट बीजेपी को नहीं देना चाहिए।
अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक हेमंत बिश्व शर्मा के चिल्लाने से कोई जंगल खाली नहीं होता। चिल्लाने दो, मियाँ मियाँ करने दो, वो मियाँ मियाँ करके पागल हो जाएंगे और मियाँ लोग पावर में जाके बैठ जाएंगे, इसलिए उनको पागल होने दो। हमारे हिसाब से एक मुस्लिम को भी नॉट अ सिंगल वोट बीजेपी को नहीं देना चाहिए। अगर देता है तो ये हमारे कौम का जाति का दुर्भाग्य है। तो क्यों 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 देना नहीं चाहिए एक्चुअली আমি মানুষ কি কয় বিল্লি হয়েছে নাকি ক্যাট মিয়া সিএমএ মিয়া মিয়া কৰি আছে আর মুসলমান মিয়াও মিয়াও কৰিব আর ভোট দি দিব লজ্জা লাগিব थैंक यू चुल्लू पानी डूबिया मरो। एक